সুপ্ৰভাত মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ পাঠ্যপুথি সাহিত্যৰ কৰণীৰ এটি সুন্দৰ কবিতা মোৰ দেশ আলোচনা কৰিম। তোমালোকে ইতিমধ্যে আমাৰ প্ৰথম পাঠত এটি সুন্দৰ কবিতা পঢ়িছিলা। কবিতাটো আছিল আমাৰ গাঁও। তাত আমি পাইছিলোঁ, শুৱনি আমাৰ গাঁওখনতি শুৱনি গছেৰে ভৰা, ডাল ভৰি ভৰি ফল ফুল লাগে কত পাওঁ তলসৰা। মনত পৰিছেনে? এই কবিতাটোৰ কবি আনন্দচন্দ্ৰ আগৰৱালাদেৱে নিজৰ গাঁওখনৰ গুণ গৰিমা সৌন্দৰ্যক লৈ তেওঁ এখন নিখুঁত ছবি আঁকিবলৈ যত্ন কৰিছে। যিটো কবিতা পঢ়িলে আমাৰ মনলৈ গ্ৰাম্যৰ এখন সুন্দৰ ছবি ভাহি আহে। ঠিক তেনেদৰে মোৰ দেশ কবিতাটোত কবিয়ে নিজৰ দেশ, নিজৰ জন্মভূমিক লৈ লিখা এটা কবিতা। যি কি নহওক, আজি মই তোমালোকক মোৰ দেশ কবিতাটো পাঠ কৰি দিবলৈ লৈছোঁ। তোমালোকে মনোযোগেৰে কবিতাটো চাবা, যাতে তোমালোকৰ উচ্চাৰণ শুদ্ধ হয়, স্পষ্ট হয়। আৰু যদি তোমালোকে কবিতাটো পাঠ কৰোঁতে বিশেষ কিবা অসুবিধা পোৱা, তোমালোকৰ মা দেউতাৰাই হওক বা তোমালোকৰ দাদা বাইদেউ হওক বা যিকোনো জ্যেষ্ঠ লোকক তোমালোকে সুধিব পাৰা আৰু তোমালোকে কবিতাটো আবৃত্তি কৰিবলৈ যত্ন কৰিবা। কবিতাটো তোমালোকে গম পালা তেন্তে। মোৰ দেশ। এইখন মোৰ দেশ বিচিত্ৰ বিশাল, মোহনীয় নানা ৰূপ দেখি লাগে ভাল। উত্তৰ দিশত শোভে গিৰি হিমালয়, দক্ষিণত দ সাগৰ পানীৰ নিলয়। ইয়াতেই জন্মলভি বৌদ্ধ মহাত্মাই, অহিংস প্ৰেমৰ বাণী দিছিল বিলাই। বিধে বিধে নানা লোক নানা ভাষা বেশ, মিলনৰ তীৰ্থভূমি মোৰ এই দেশ। মোৰ দেশ ভাৰতক পালোঁ মই চিনি, ল'ম মই সকলোকে মৰমেৰে জিনি। তোমালোকে শুনিছানে? এটি অতি সুন্দৰ কবিতা। এই কবিতাটোত কবিয়ে নিজৰ দেশখনক, নিজৰ জন্মভূমিক অতি সুন্দৰভাৱে বৰ্ণনা কৰিছে। আকৌ মই এবাৰ পঢ়ি দিছোঁ। তোমালোকক মূল ভাৱটো মই কৈ যাম, তোমালোকে বুজি পোৱাত সহজ হ'ব। এইখন মোৰ দেশ বিচিত্ৰ বিশাল, মোহনীয় নানা ৰূপ দেখি লাগে ভাল। ইয়াত কবিয়ে কৈছে যে তেওঁ যিখন দেশত জন্মগ্ৰহণ কৰিছে, সেই দেশখন অতি বিশাল আৰু তাৰ যি নানা ধৰণৰ মোহনীয় ৰূপ আছে, সেই ৰূপ কি কৰিছে কবিৰ ভাল লাগিছে বুলি কৈছে। উত্তৰ দিশত শোভে গিৰি হিমালয়, দক্ষিণত দ সাগৰ পানীৰ নিলয়। আৰু তেওঁৰ জন্মভূমিৰ উত্তৰ দিশত হিমালয় পৰ্বত আৰু দক্ষিণত দ সাগৰে কি কৰিছে, শোভনীয় কৰি তুলিছে। ইয়াতেই জন্মলভি বৌদ্ধ মহাত্মাই, অহিংস প্ৰেমৰ বাণী দিছিল বিলাই। কি কৈছে, সেই দেশখনতেই তোমালোকে জানা, তোমালোকে চিনি পোৱা মহাত্মা গান্ধী, যাক আমি জাতিৰ পিতা হিচাপে আখ্যা দিওঁ, মহাত্মা গান্ধী আৰু বৌদ্ধদেৱৰ দৰে অতি গুণী জ্ঞানী লোকে এই দেশতেই জন্মগ্ৰহণ কৰিছিল। আৰু তেওঁলোকে কি কৰিছে, অহিংস প্ৰেমৰ বাণী, যি কাৰো প্ৰতি হিংসাৰ ভাৱ নোহোৱা, সেই প্ৰেমৰ বাণী সকলো মানুহৰ মাজতে তেওঁলোকে বিলাই দিছিল। বিধে বিধে নানা লোক নানা ভাষা বেশ, মিলনৰ তীৰ্থভূমি মোৰ এই দেশ। ইয়াত কি কৰিছে, আমাৰ ভাৰতবৰ্ষখনত বিভিন্ন ভাষা ভাষী, বিভিন্ন জনগোষ্ঠীৰ লোকে বসবাস কৰি আছে। আৰু এই নানা ধৰণৰ ভাষা ভাষী লোকে লগ হৈ কি কৰিছে, আমাৰ দেশখনক মিলনৰ তীৰ্থভূমিলৈ পৰিণত কৰিছে। মোৰ দেশ ভাৰতক পালোঁ মই চিনি, ল'ম মই সকলোকে মৰমেৰে জিনি। এতিয়া ইয়াত কবিয়ে কৈছে যে তেওঁ নিজৰ দেশখনক খুব সুন্দৰভাৱে, খুব ভালধৰণে তেওঁ চিনি লৈছে আৰু তেওঁ সকলোকে কি কৰিছে, ইয়াত থকা সকলোকে তেওঁ মৰমেৰে কি কৰিছে, জয় কৰিম বুলি কবিয়ে উল্লেখ কৰিছে। এতিয়া আমি কি কৰিছে, এই কবিতাটো পঢ়ি আমাৰ মনত কি হৈছে, যি দেশপ্ৰেমমূলক মনোভাৱ, যি মাতৃভূমিৰ প্ৰতি আমাৰ প্ৰেম, সেই ভাৱ কি হৈছে আমাৰ মনত জাগ্ৰত হৈ উঠে।
গতিকে এনে দিশপ্ৰেমমূলক কবিতা তোমালোকে কবিতাটো ভালদৰে পঢ়িবা, তোমালোকে কবিতাটো আবৃত্তি কৰিবলৈ যত্ন কৰিবা। তোমালোকে নিশ্চয় পাৰিবা। তো মই আশা ৰাখিছোঁ তোমালোকে যাতে ঘৰত ভালদৰে অনুশীলন কৰা আৰু ভালদৰে আবৃত্তি কৰিবলৈ যত্ন কৰা। আজি আমি ইমানখিনি আলোচনা কৰিলোঁ। ইয়াৰ পিছৰ ক্লাছত তোমালোকৰ যি কবিতাটিৰ যি ক্ৰিয়াকলাপ আছে সেইখিনি আমি ভালদৰে কৰিবলৈ যত্ন কৰিম। তেন্তে আজি আমি ইমানতেই ক্লাছটো অন্ত পৰিল বুলি ঘোষণা কৰিছোঁ। ঠিক আছে, ধন্যবাদ।